বিয়নি অহাৰ কাৰণে আমাৰ মাৰ যে কি ফূৰ্তি, বেমাৰ আজাৰ সকলোবিলাক পাহৰিয়ে পেলালে। নমস্কাৰ, মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ব্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। ব্লগটো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। 7টা বজাতে দুইটা ল'ৰা ছোৱালীকে স্কুললৈ পঠিয়ালোঁ। তাৰপিছতে ঘৰৰ যিখিনি কাম আছিলে সেই সকলোখিনি কৰি মেলি এতিয়া এইফালে গা পা ধুই আহিলোঁ। তাৰপিছতে ঘৰত থাকিলেওতো মই ধুনীয়াকৈ অকণমান লোচন লগাই মেলি অকণমান লিপষ্টিক, কাজল এইবিলাক লগাই থাকোঁ, সদায় দেখা পায়ে থাকে। কাৰণ ঘৰত থাকিলেও আমি ধুনীয়াকৈ যদি থাকোঁ দিনটোলৈ মনটো ভাল লাগি থাকে। আৰু এয়া মোৰ ফুলবিলাক চাওকচোন, আগদিনাখন ৰাতি মানে বৰষুণ দিছিলে, ফুলবিলাক যে ইমান ধুনীয়া হৈ আছে, পাতবিলাকত বৰষুণৰ টোপালবিলাকো পৰি আছে আৰু ফুলবিলাক বৰষুণ পাই কি ধুনীয়াকৈ ফুলিছে। যদিও ভালকৈ যত্ন ল'বলৈ পৰা নাই, তথাপিও কিন্তু খুব ধুনীয়াই হৈ আছে। এইফালে আমাৰ নেমুজোপা ৱালৰ কাষতে অলপমান মাটি ভৰাই নেমু এজোপা ৰুই থোৱা আছে। প্ৰথমবাৰ নেমু লাগিছে, আপোনালোকক অকণমান দেখালোঁ। আৰু এইফালে মা, পাপা আৰু মা, মানে দুইগৰাকী মা, তেওঁলোকক চাহ দিলোঁ। আনফালে এয়া চাওকচোন, এই টেবুলখনত মই এই ফুলজোপা ওচৰৰ ভণ্টি এজনীৰ পৰা আনিছিলোঁ, পানীতেই থৈ দিছোঁ, মাটিত ৰুব লাগিব। আৰু এইজোপা মোৰ মানি প্লেণ্টজোপা। আৰু ব্ৰেকফাষ্টত মই বনাইছোঁ এইফালে এয়া চাওমিন, অকণমান ভেজ চাওমিনকে বনাই দিলোঁ সকলোৰে কাৰণে। এইফালে মাহঁতৰ কাৰণে দিবলৈ লৈছোঁ। ব্ৰেকফাষ্ট কৰাৰ পিছতে মাহঁতে আমাৰ ওচৰৰ খুৰী এঘৰলৈ গৈছিলে। খুৰাৰ গাটো অকণমান বেয়া আছিলে, তেওঁৰ খবৰ ল'বৰ কাৰণে গৈছিলে। আৰু আহি পোৱাৰ পাছত চাওক, ভেকচন প্ৰতিযোগিতা পাতিলে মানে ফাৰ্ষ্ট প্ৰাইজ পাব। কেতিয়ানো দিবি তই, ইমান দেৰি হ'ল মোৰ। আজি মই পাহাৰ বগা বগা আহোঁতে ঢেৰ দেৰি হ'ল আই। মই এতিয়া যাওঁ, তই ভাত বনা। ভাল ভাল ভেকচন লৈছে। কি কৰি আছ? মই লৈ আহিছোঁ নহয়। কৰি আছ? মই লাখুটিলৈ গ'লোঁ, তই গম পোৱা নাই। গধূলি এতিয়া গ্ৰীণ টি কাপ লৈ বহিছোঁ আৰু মোৰ লগতে ভণ্টিকো মানে গ্ৰীণ টি খাবলৈ অভ্যাস কৰাইছোঁ। তাইও আজি মোৰ লগত গ্ৰীণ টি খাইছে। তাইক কমকৈ দিছোঁ বাৰু, মই ডাঙৰ কাপে 1 কাপ খাওঁ গ্ৰীণ টি। তাইকো আজি গ্ৰীণ টিকে খুৱাই দিছোঁ লগত। মাহঁতে চাহ তাহ খালে, চবেই চিনেমা চাবলৈ বহিছেগৈ আৰু ইহঁতি দুয়োটাই মানে পঢ়িবলৈ বহিছে। এক্সাম চলিয়ে আছে নহয়, আৰু মাজনী মানে সেইকাৰণে মনটো অকণমান বেয়া লাগি আছে। এক্সামৰ টাইমত মাহীয়েক আহিলে, তাই এতিয়া ফূৰ্তি কৰিবলৈ পোৱা নাই ভালকৈ, ক'তো মাহীয়েকৰ লগত যাবলৈও পৰা নাই। মানে এক্সামটো কণ্টিনিউ আছে মানে 30 তাৰিখলৈকে, সেইটো কাৰণে এতিয়া উপায় নাই আৰু। মাহঁতো এইখিনি সময়তে আহিলে আৰু মানে এক্সামো সিহঁতৰ এতিয়া এইখিনি সময়তে হৈ আছে, জুলাইতহে বন্ধ দিব। আৰু এতিয়া ইহঁতি পঢ়িবলৈ গৈছে। বেটাৰো কাইলৈ এক্সাম আছে, সেইটো কাৰণে তাকো পঢ়িবলৈ দিছোঁ। মই চাহ একাপ খাই লৈছোঁ। ইফালে আজি কঁঠাল খালোঁ। কঁঠাল লোকৰ ঘৰৰ পৰা দিছে, কঁঠাল সেই ওচৰৰ খুৰীহঁতৰ ঘৰৰ পৰা দিছে। মাহঁতে কৈছিলে যে কঁঠাল খালোঁ আমি চবেই, বহুত দিনৰ মূৰত নহয়, এইবছৰৰ প্ৰথমবাৰ কঁঠাল, চবেই প্ৰথমে খাইছোঁ। এইবছৰৰ এবাৰ প্ৰথম কঁঠাল খালোঁ, চবেই দুফুটাকৈ এই গধূলি। বাকী আৰু মোৰ কালিৰ পৰা এইটো কণ্ডিশ্যন বেয়া হৈ আছে, চকুটোত মানে আজিনা এটা উঠিছে। মানে কি হ'ল, মাহঁতে আহিব বুলি এক্সাইটেড হৈ আছিলোঁ নহয়, ক'ৰবালৈ যাম, ফুৰিবলৈ যাম, কিবা কৰিম, মানে কিবা এটা নহয় কিবা এটা অসুবিধাৰ সৃষ্টি হ'ব লাগে যে, সেইটো কাৰণে এতিয়া এইটো কালিৰ পৰা চকুটো মোৰ বিষাই আছিলে। এইখিনিৰ পৰা অকণমান ফুলি আছিলে, ৰঙা হৈ বিষাই আছে, খজুৱাইছে, এনেকুৱা হৈ আছিলে। আজি আকৌ বেছিকৈ ফুলি গ'ল, একদম এইখিনিৰ পৰা ফুলি চকুটো পুৰি আছে, বিষাইছে, তাৰপিছতে কিবা পানী ওলাইছে। এতিয়া এইখিনিতে গুটি এটা উঠিলেই, আজিনা এটা, ইমান জোৰছে বিষাই আছে। এই কেটলিটোৰ হেৰিটো পৰিছে, ইমান জোৰছে বিষাই আছে এতিয়া। মানে এয়া মানে ক'ৰবাত বিয়া থাকিলেও সেনেকুৱা হয় ন, ঘৰৰ কাৰোবাৰ বিয়া থাকিব লাগে, মানে আগদিনাখনৰ পৰা মানে বিয়াখনলৈ খুব বেছি আশা কৰি চব যদি মানে ৰেডি হৈ থাকোঁ, তেতিয়া মোৰ মুখত পিম্পলছ এটা ওলায়। সেইটো আমাৰ এইও হয় হয়নে, তাইৰো মানে হয়।
তাইৰ মুখত গুটি এটা উঠিব মানে বিয়া থাকিলে মোৰো বিয়া থাকিলে সেনেকুৱা হয় মুখত এটা হ'লেও গুটি উঠিব নহ'লে কিবা এটা নহয় কিবা এটা হ'ব নহ'লে চকুকেইটাই সোমাই থাকিব মানে মুখৰ যিটো গ্ল' থাকে সেই গ্ল'টো মানে ঘৰৰ কাৰোবাৰ বিয়া থাকিব লাগে আগৰ পৰা চব ঠিকে থাকিব কিন্তু বিয়াৰ আগদিনাখন মানে হ'বই সেনেকুৱা মানে কিবা এটা নহয় কিবা এটা প্ৰব্লেমৰ মানে সৃষ্টি হয় ঠিক তেনেকৈ এতিয়া মোৰ এই চকুটোৰ অসুবিধাটো মানে সৃষ্টি হ'ল এতিয়া মাহঁতে আহোঁতে অৱশ্যে ঠিকে আছে চবখিনি মানে ফূৰ্তি ফাৰ্তা কৰিয়ে আছোঁ কথা বতৰা পাতি কিন্তু মানে নিজৰ আনইজি লাগি আছে মানে মোৰ চকুটো বাদুটো ভাৰী ভাৰী লাগি আছে বিষাই আছে পুৰি আছে কিবা এটা মানে জ্বলা পোৰা কৰি এনেকুৱা লাগি আছে অসুবিধা পাই আছোঁ আৰু মানে নাজানো আৰু কি কৰিলে ভাল হ'ব মেডিচিন দিছোঁ যদি কাইলৈলৈকে ভাল নহয় তেতিয়া ডক্তৰক সুধিব লাগিব আৰু কিবা এটা দিবলৈ মানে চাহকাপ খাই লৈ ভণ্টি আৰু মই অকণমান ছাদৰ ওপৰলৈ আহিলোঁ গুৱাহাটীখনৰ ইমান ধুনীয়া এটা ভিউ আমাৰ ছাদৰ ওপৰৰ পৰা আহে আৰু বিশেষকৈ গধূলি বহুত বেছি ভাল লাগে চাৰিওফালে লাইটবিলাক জ্বলি থাকে আৰু ইমান ধুনীয়া এটা ভিউ আমি চাই বোলো অকণমান খোজকাঢ়োঁ দুইজনীয়ে আৰু তাই অহাৰ পৰা ইমান ধুনীয়াকৈ লগ হৈছে মোৰ আৰু এতিয়া ভাত বনাবলৈ সময় হ'ল সেইকাৰণে আহিলোঁ আকৌ এতিয়া পনীৰ বনাব লৈছোঁ আজি যিহেতু মঙলবাৰ আছিলে মঙলবাৰে ভণ্টিয়ে নিৰামিষ খায় সেইটো কাৰণে সকলোৰে বাবে পনীৰকে আনিবলৈ ক'লোঁ আজি বোলো পনীৰেই বনাম আৰু কাবেলি বুটৰ লগত মই পনীৰ বনাম কাবেলি বুটখিনি মই বইল হ'বলৈ দি ল'লোঁ প্ৰথমতে এতিয়া পনীৰখিনি সৰু সৰু পিচেছ কৰি কাটি লৈছোঁ আৰু বাকী পিঁয়াজ বাকী আৰু যিখিনি আৰু বিলাহী এইবিলাক যা যোগাৰ সকলোখিনি ভণ্টিয়ে কাটি মেলি দিছে আনফালে আমাৰ ৰুমতে ধুনীয়াকৈ বহি লৈ মা পাপা আৰু মা সকলোৱে ইয়াতে টিভি চাই আছে আৰু মোৰ মা মানে আমাৰ ঘৰলৈ আহিলে মানে এনেই খালীকৈ বহি নাথাকে তেওঁ এয়া কুৰ্চা গাঁঠি আছে শৰাই ঢকা এখন গাঁঠি আছে মোৰ মায়ে মানে সকলোখিনি জানে তাঁত বোৱাৰ পৰা ধৰি ফুল বচাৰ পৰা ধৰি খেতি বাতি সকলোখিনি আৰু হাতৰ বিদ্যা যে মাৰ ওচৰত সকলোখিনি আছে তাৰে ভিতৰত মই কেতিয়াবা কিবা এটা শিকিম বুলি ভাবোঁ কিন্তু সময়ৰ অভাৱত শিকিবলৈ নহ'ল বা বিয়াৰ আগতো শিকিবলৈ নহ'ল দেই মই আচলতে এইবিলাক নাজানো কিন্তু ভণ্টিয়ে এতিয়া অলপমান তাই শিকিছে বাৰু কুৰ্চা গঠা বা যিকোনো ধৰণৰ আৰু এনেকুৱা হাতৰ বিদ্যাবিলাক ভণ্টিয়ে অলপমান শিকিছে এতিয়া এফালে ভণ্টিৰ লগত কথা বতৰা পাতি এয়া মই কৰি আছোঁ তাঁতখন ববলৈ জানো বাৰু কিন্তু ফুল বাচিবলৈ মই শিকা নাই এতিয়ালৈকে খেতি বাতি কৰা কামখিনি জানো বাৰু দেই ঘৰত থাকোঁতে আগতে খেতিলৈ গৈছিলোঁ বোৱা কটা আৰু ৰোৱা এই সকলোখিনি জানো ৰুবও জানো মই তুলিবও জানো ধান কাটিবও জানো কিন্তু হাতৰ কিছুমান বিদ্যা মাৰ পৰা এতিয়াও শিকিবলৈ বাকী আছে সেইবিলাক লাহে লাহে শিকিম বাৰু যিহেতু হাতৰ বিদ্যাটো বহুতেই প্ৰয়োজন পোলাও বনোৱা পদ্ধতিটো মই জনামতে অকণমান কৈ দিছোঁ কুকাৰটো গৰম হোৱাৰ পিছতে ঘি বা ৰিফাইন তেল দি লৈ তাতে তেজপাত লং ইলাইচি ডালচিনি ড্ৰাই মছলাখিনি অকণমান ভাজি ল'ব লাগে ড্ৰাই ফ্ৰুট যদি দিয়ে আগধৰি ভাজি ল'ব লাগে আৰু কালাৰৰ কাৰণে যদি চেনি দিব বিচাৰে চেনি অকণমান দি দিব লাগে আৰু তাতে পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ব লাগে আদা নহৰু পেষ্ট দিব লাগে তাৰপিছতে যিখিনি পাচলি দিয়ে বিন গাজৰ অকণমান ভাজি ল'ব লাগে আৰু জোখমতে নিমখ দিব লাগে আৰু তাতে চাউলখিনি দিয়াৰ পিছত চাউলখিনিৰ পৰা এটা তেল ওলোৱালৈকে কালাৰ অহালৈকে ভাজি ল'ব লাগে ভালকৈ তাৰপিছতে তাতে জোখমতে পানী দিব লাগে আৰু পানীখিনি এটা উতল অহালৈকে অকণমান ৰ'ব লাগে তাৰপিছতে কুকাৰৰ ঢাকনি বন্ধ কৰি এটা চিটিতে পোলাও ৰেডি হৈ যায় সকলোৰে বনোৱাৰ পদ্ধতিবিলাক বেলেগ থাকে আৰু মই যিকোনো ধৰণে বনাওঁ কেতিয়াবা একদম ছেইম প্ৰচেছ যোনটো পোলাও বনোৱা তেনেকৈও বনাওঁ কেতিয়াবা মই নিজৰ মতেও বনাওঁ মানে খাবলৈ ভাল হ'লেই হয় আৰু এইফালে আমাৰ ঘৰত ৰাতি আকৌ ৰুটিও খাব নহয় সেইটো কাৰণে ৰুটিও বনাইছোঁ এইফালে পোলাও লগতে প্লেইন ৰাইচো বনাইছোঁ আৰু মানে এইফালে ৰুটিও বনাইছোঁ পাপা মানুহজন আৰু মোৰ কাৰণে আমি ৰুটি খাম এইফালে ৰুটি বনাইছোঁ
হায়াৰ কৰি আনিছোঁ। কামবালি বাই